আৰু এতিয়া চৰকাৰে শেহতীয়াভাৱে যিটো বিজ্ঞাপন যোগে আমাক নিযুক্তি কৰিব ওলাইছে যে এই প্ৰক্ৰিয়াটো আচলতে আমাৰ ক্ষেত্ৰত প্ৰয়োজন নহয়, এইটো আমি অন্যায় বুলি অনুভৱ কৰিছিলোঁ। আৰু সেই অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে আমি মহামান্য আদালতৰ ওচৰ চাপিছিলোঁ। আৰু আজি মহামান্য আদালতে গোটেই প্ৰক্ৰিয়াটো স্থগিতাদেশ দিছে, চাৰি সপ্তাহৰ কাৰণে এটা ষ্টে অৰ্ডাৰ জাৰি কৰিছে আজি। আৰু আমি এইটোক লৈ এতিয়া আমি আশাবাদী যে ন্যায় আমি ন্যায়ালয়তে পাম। এই বছৰৰ জানুৱাৰী মাহত এটা অপশ্যন ব্যৱস্থাৰ জৰিয়তে আমাক নিযুক্তিৰ ব্যৱস্থা কৰিছিল, সেইটোতো আমি কেছ ৰুজু কৰিছিলোঁ আৰু আদালতৰ দ্বাৰস্থ হৈছিল, তাতো আমি ন্যায় পাইছিলোঁ। আৰু সেইটো ব্যৱস্থাক পৰিৱৰ্তন কৰি আকৌ নতুন এটা ব্যৱস্থা কৰিলে। আৰু এই নতুন ব্যৱস্থাটোতো এতিয়া আজি স্থগিতাদেশ দিছে, জাৰি কৰিছে, এইটো আমাৰ কাৰণে এটা ভাল খবৰ। মূলতঃ এটাই আবেদন যে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ সময়ত আমি যিটো ধাৰাবাহিকভাৱে আৰোপী মতে দৰমহা লাভ কৰি বাৰ্ষিক বৃদ্ধি লাভ কৰি আহিছোঁ, সেই বাৰ্ষিক বৃদ্ধি বা ইনক্ৰিমেণ্টখিনি যাতে আমাৰ আজিৰ তাৰিখত যিখিনি পাই আছোঁ সেইখিনি একে থাকে। আৰু আমি সেই আবেদনে জনাইছিলোঁ, যিহেতু আমি আৰোপী মতে দৰমহা পাই আছোঁ, গতিকে আৰোপী মতে দৰমহা পাই থকাৰ মাজতে আকৌ আৰোপীখন সলনি কৰি আকৌ নতুনকৈ আৰম্ভ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। হয় ছাৰ বাইদেউসকল, ৰাজ্য ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি অসম চৰকাৰক দাবী জনাই আহিছিল যে বেতন সুৰক্ষাসহ তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি বিশেষ পদ্ধতিত ৰাজ্য ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব বিচাৰি আছে, সেই পদ্ধতিত ৰাজ্য ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ বেতন সুৰক্ষাৰ কথা উল্লেখ নাই, যাৰ ফলস্বৰূপে ৰাজ্যৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তুলিছে। আৰু সেয়েহে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ ওপৰত স্থগিত আদেশ জাৰি কৰিছে আৰু 1 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক ইয়াৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।